আৰু আজি আম আদমি পাৰ্টিৰ পৰা আমাৰ দলত যোগদান কৰা আমাৰ নৱাগত সতীৰ্থসকল, যেতিয়া আমাৰ দলৰ পৰা কোনোবা এজন মানুহ ওলাই যায় তেতিয়া আমাৰ চবৰে দিনটো মনটো বৰ বেয়া হৈ থাকে, গোটেই দিনটো বেয়া লাগি থাকে। আৰু যেতিয়া কোনোবা এজন মানুহ আমাৰ দলত যোগদান কৰে তেতিয়া আমাৰ মনটো বৰ ভাল লাগে। কিন্তু আমাৰ এতিয়া আৰু ভাল লাগিবলৈ আৰম্ভ কৰিছে যে দৈনন্দিন দিনক দিনে আমাৰ দলত বিভিন্ন ৰাজনৈতিক দলৰ পৰাই হওক, বিভিন্ন সামাজিক ক্ষেত্ৰত কৰ্মৰত বহু ব্যক্তিয়ে আমাৰ দলত দৈনন্দিন যোগদান কৰি আছে। কালি আমাৰ নাৰায়ণপুৰতো প্ৰায় 200গৰাকীমান আমাৰ সেই অঞ্চলৰ ব্যক্তিয়ে যোগদান কৰিছে। আৰু ইতিমধ্যে অসমৰ চাৰিওফালৰ পৰা আমাৰ দলৰ যিসকল ৰাজ্যিক বিষয়ববী আছে তেখেতসকলে মোক জনাইছে যে বিভিন্ন পৰ্যায়ৰ বিভিন্ন নেতা কৰ্মী, ৰাজনৈতিক কৰ্মী, সামাজিক কৰ্মীয়ে আমাৰ দলত যোগদান কৰিবলৈ আশা প্ৰকাশ কৰিছে। আৰু আজি মই এই মঞ্চৰ পৰা কৈছোঁ যে কংগ্ৰেছ দলৰ দৰ্জা প্ৰতিগৰাকী অসম প্ৰেমীৰ কাৰণে খোল খাই আছে। প্ৰতিগৰাকীয়ে অসমক ভাল পোৱা, অসমৰ প্ৰতি দায়বদ্ধ, ধৰ্মনিৰপেক্ষ সামাজিক চেতনাৰে উদ্বুদ্ধ, উৎসৰ্গিত মনোভাৱেৰে সমাজত কাম কৰিবলৈ যিসকলে এখন শক্তিশালী মঞ্চ বিচাৰে তেওঁলোকৰ কাৰণে কংগ্ৰেছৰ দৰ্জা সদায় খোল খাই আছে। আমি তেওঁলোকক আদৰিবৰ কাৰণে সদায় আগ্ৰহেৰে বাট চাই থাকিম। মই বৰ দীঘলীয়াকৈ যে ক'ব বিচৰা নাই, আমাৰ ৰাজ্যখনৰ বৰ্তমান যে বানপানীৰ পৰিস্থিতি প্ৰতিজন ব্যক্তি অত্যন্ত চিন্তিত হৈ আছে। এতিয়ালৈকে 70গৰাকীতকৈ বেছি ব্যক্তি আমি বানপানী আৰু গৰাখহনীয়াৰ কাৰণে হেৰুৱাবলগীয়া হৈছে। আমাৰ যি ধৰণে ৰিলিফ কেম্পত ৰাইজৰ দুৰ্দশা হৈ আছে, এতিয়া খেতিয়কসকলৰ কঠীয়াৰ অভাৱ ঘটিছে, এতিয়া গাঁওবিলাকত বহুত জেগাত পানী ওলাই যোৱা নাই, খোৱা পানীৰ অভাৱ ঘটিছে। আমাৰ কংগ্ৰেছ দলৰ প্ৰতিগৰাকী নেতা কৰ্মী, সাংসদ, বিধায়ক, আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছক মই ধন্যবাদ দিম যে এইবাৰ অসমৰ সংবাদ মাধ্যমেও দেখিছে যে আমাৰ দলৰ প্ৰতিগৰাকী নেতা কৰ্মী যিমান পাৰিছে সাধ্যানুসাৰে, আমাৰ ইমান বেছি জোৰ নাই, কিন্তু সাধ্যানুসাৰে আমাৰ প্ৰত্যেকগৰাকী নেতা কৰ্মীয়ে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হ'বলৈ চেষ্টা কৰিছে। আৰু মই আজিও আমাৰ জিলা, ব্লক, মাননীয় বিধায়ক, সাংসদ, আমাৰ বিষয়া সকলোকে অনুৰোধ কৰিম যে এই সময়ত আমাৰ দায়িত্ব হৈছে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিয়াটো। আৰু আমি আৰ্যমানে আমি চেষ্টা কৰিম ৰাইজৰ কাষত ৰাইজৰ দুখ নিবাৰণ কৰিবৰ কাৰণে। লগতে মই চৰকাৰক আহ্বান জনাম যে চৰকাৰে ষ্টেটমেণ্টত যিবিলাক কথা কয় সেইবিলাক কথাৰ লগত বাস্তৱিক ক্ষেত্ৰত একো মিলা নাই। আজি কিমান দুৰ্ভাগ্য, এই কেইদিনমানৰ আগত নলবাৰীত কেবিনেট গৈ পেলাই বৰভোজ খালে, বৰভোজত চব ডাঙৰ ডাঙৰ নেতাই ভাগ ল'লে। আৰু যেতিয়া আমি সংবাদ মাধ্যমৰ আগত ক'লোঁ যে 44জন মানুহ বানপানীত মৰোতে চৰকাৰখনে কেনেকৈ বৰভোজ খাব পাৰে, তেতিয়া মুখ্যমন্ত্ৰীয়ে দায় সাৰিবৰ কাৰণে কি কৰিলে, নলবাৰীত ডিচিক গোটেই দুখটো জাপি দি পেলাই ডিচিয়ে কেলে মাছ মাংস বনাইছিলে বুলি উল্টাকে চিঠি লিখি দিলে। ৰাতিপুৱা গৈ খাই ল'লে। যেতিয়া আমি বিৰোধীয়ে মাত মাতিলোঁ যে 44গৰাকী, তেতিয়ালৈকে 44গৰাকী মৃত্যু হৈছিল। ৰাজ্যখনত বানপানীৰ কবলত 44গৰাকী মানুহ মৰোতে চৰকাৰে কেনেকৈ বৰভোজ খায়, তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে আমি খোৱা নাই, আমাক ডিচিয়ে খুৱাই দিছে। PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আমাৰ জাতিৰ এটা স্বাভিমান, আমি থলুৱা খিলঞ্জীয়াসকলৰ এটা স্বাভিমান। কথা নাই বতৰা নাই, চৰকাৰে PRC বাতিল কৰি দিলে। যেতিয়া আমি চবেই চাৰিওফালৰ পৰা প্ৰতিবাদ কৰিলোঁ, আজি ৰাতিপুৱা মুখ্যমন্ত্ৰীয়ে কৈছে যে ডাইৰেক্টৰে কাক সুধি পেলাই কৰিছিলে এনকুৱাৰী কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কৈছিলে যে গুৱাহাটীৰ ড্ৰেইনবিলাক উন্মুক্ত হৈ থাকিব নোৱাৰে, গুৱাহাটীৰ বিষয়ে আপোনাৰ কথা নুশুনে। আজি আপুনি প্ৰমাণ কৰিলে যে এডুকেশ্যন বিভাগৰ ডাইৰেক্টৰে আপোনাক বুঢ়া বুলি দেখুৱাব পাৰে। আপুনি প্ৰমাণ কৰিলে যে আপুনি এজন অকৰ্মণ্য, অদক্ষ, অদূৰদৰ্শী এজন ব্যক্তিৰ হাতত
কেঞ্চেল কৰিবৰ কাৰণে ডাইৰেক্টৰক অধিকাৰ কোনে দিলে? ডাইৰেক্টৰক শিক্ষামন্ত্ৰীয়ে টুইটাৰত কি সুধিছে, মই ৰমেশ পেগু ডাঙৰীয়াক চেলেঞ্জ কৰিছোঁ, যদি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যদি ডাইৰেক্টৰে এই কাম নাই কৰা, শিক্ষামন্ত্ৰীৰ নিৰ্দেশত যদি ডাইৰেক্টৰে এই কাম নাই কৰা, আপুনি ডাইৰেক্টৰক তৎকালে চাকৰিৰ পৰা নিলম্বন কৰি পেলাই অসমৰ ৰাজ্যক এটা বাৰ্তা দিবলৈ চেষ্টা কৰক। আপোনালোকে ডাইৰেক্টৰক ছাছপেণ্ড কৰিব নোৱাৰে। এতিয়া আপোনালোকে ৰাইজৰ মুখত পৰাৰ ভয়ত আপোনালোকে ডাইৰেক্টৰৰ গাত দুখ জাপি দিছে। আচলতে নেপথ্যত থাকি অসমৰ মুখ্যমন্ত্ৰী RSSৰ প্ৰথমতে চাকৰিৰ বজাৰখন গোটেই দেশত নিলাম কৰিবৰ কাৰণে এই PSC বাতিলৰ ষড়যন্ত্ৰত স্বয়ং মুখ্যমন্ত্ৰী নিজে জড়িত আছে। আজি তেওঁলোকে এজন বিষয়াৰ কেন্দ্ৰত বন্দুক ৰাখি পেলাই নিজক বচাবৰ কাৰণে চেষ্টা কৰিছে। ৰাইজসকল, আমাৰ ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত, আমাৰ অসমৰ স্বাৰ্থত, আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আমি সকলোৱে একেলগ হোৱা সময় আহিছে। এই বিভাজনকামী কেৱল সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিত অভ্যস্ত আৰু অকল প্ৰলোভন আৰু প্ৰতাৰণাৰ ৰাজনীতি কৰা এই বিজেপিক যেতিয়ালৈকে আমি অসমৰ মাটিৰ পৰা ৰাজনৈতিকভাৱে বিদায় দিব নোৱাৰোঁ, আমি কংগ্ৰেছ দল কেতিয়াও ক্ষান্ত নহওঁ। আমি আমাৰ ধাৰাবাহিক যুঁজখনত, আমাৰ আপোচবিহীন যুঁজখনত আজি যিসকল নতুন সতীৰ্থ আহিছে, মই তেখেতসকলক আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু মই কথা দিছোঁ যে আমি জিলা, ব্লক, ৰাজ্যিক আমাৰ বিপুল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম যে ডিব্ৰুগড়ৰ পৰা যিসকল আহিছে, আমাৰ বালিকা বাইদেউক মই অনুৰোধ কৰিম, গুৱাহাটীৰ পৰা যিসকল আহিছে, প্ৰত্যেকৰ লগত কথা পাতিম। আমি প্ৰত্যেকগৰাকী ব্যক্তিক আমাৰ দলত যাতে কাম কৰি দলৰ সংগঠন শক্তিশালী কৰি ভৱিষ্যতৰ দিনত এখন শক্তিশালী ৰাজনৈতিক গণতান্ত্ৰিক যুঁজ দিবৰ কাৰণে আমি সকলোৱে এটা সুৰত, এটা স্বৰত যাতে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ বুলি আপোনালোকক কৈ পুনৰ আপোনালোকক আদৰণি জনাই মোৰ চমু বক্তব্য সামৰিছোঁ। বন্দে মাতৰম, জয়।